ডিমৰিয়াত মহিলা উদ্যমিতাৰ ধন বিতৰণ, চাংচাৰিত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা, একেদিনাই দুখনকৈ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত ডাঙক, কোনে কোনে ভোট নিদিয়ে হাত ডাঙক। নিদিয়া মানুহ নাই, এনে মোক দেখাৰ কাৰণে হাত ডাঙা নাই নে এনেই? সঁচা? আচ্ছা, কোনে কোনে বিজেপিক ভোট দিব এবাৰ হাত ডাঙক। বাপৰে, বিজুলী বাইদেউ ইয়াত কাক উঠাব? যোনে উঠিব সিয়ে জিকিব। এতিয়া জিকিব নে নিজিকে বিজেপি? মই যদি চিডুল কাজ হলোহেঁতেন ময়ে আহি ইয়াত উঠি দিলোহেঁতেন। আমাক কোনো এতিয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ নালাগে, আমাক কোনো ফেশ্বন টেকনলজি জানা মানুহ নালাগে। এয়াই আমাক কৈ দিব যে কোনটো ড্ৰেছ পিন্ধিলে মোৰ ওজন ইমান, মোৰ কালাৰ ইমান, মোৰ ইমানখিনি মোৰ সাইজ, মোক কৈ দিব যে এই ড্ৰেছটো পিন্ধক। সাংবাদিকৰ আগত নিৰ্বাচন, প্ৰাৰ্থী আৰু বিৰোধীক লৈ বহু কথা ক'লে মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ স্বাৰ্থতে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল, আওপকীয়াকৈ সেয়া স্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এইবাৰ 103খন আসনত জিকাৰ সম্ভাৱনা, সমষ্টি পুনৰ নিৰ্ধাৰণে এয়া সহজ কৰি দিলে। মই কোনো সংখ্যা নিদিওঁ, 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব। আগতে সম্ভাৱনা থাকে 90টা। ডিলিমিটেশ্যনৰ পিছত 13টা 15টা চিট বাঢ়িছে। গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল, আমি ভাল কৰি ইলেকশ্যন খেলিম। আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই। তাতে প্ৰতীকী কম ফাইট হ'ব। 103টাত আমি ভাল কৰি খেলিম। তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে, 100/90ও দিব পাৰে, 100/80ও দিব পাৰে। বাকী কেইটা চিট ৰাইজে আমাক দিব নিদিব এইটো ৰাইজে ঠিক কৰিব। মই আৰু 100টা পাম, 200টা পাম, এইবিলাক বিতৰ্কত মই যাব খোজা নাই। নতুন সমষ্টিত নতুন প্ৰাৰ্থী, পুৰণি কাকো নতুন সমষ্টিত সংস্থাপন কৰা নহ'ব। সমষ্টি বিজেপিৰ কাৰণে বাঢ়িছে। আগতে বিজেপিৰ যিমান সমষ্টি আছিলে তাতকৈ এতিয়া সমষ্টি বাঢ়িছে। যেনেকৈ গুৱাহাটীতে ডিমৰীয়া এটা নতুন হ'ল, গতিকে নতুন প্ৰাৰ্থীটো হ'বই লাগিব। সেইকাৰণে নতুন প্ৰাৰ্থী এইবাৰ অট'মেটিকেলি বিজেপিৰ পৰা আহিব। আমি ধৰক গুৱাহাটীত 4জন MLA আছোঁ, 5 নম্বৰ চিটটো ওলালে, এতিয়া ইয়াততো নতুনে আহিব লাগিব। অতুল বৰাইতো 2টাত খেলিব নোৱাৰে। অপিনিয়ন পলে অগপক 9খন, বিজেপিক 75খন দিছে। অথচ কোনে কিমানত প্ৰতিদ্বন্দ্বিতা কৰিব কথাই পতা নাই। এতেকে মুখ্যমন্ত্ৰীৰ ভাষ্য, মানি ল'ম কেনেকৈ? মই ভাবোঁ যে সমীক্ষাৰ সময়টো হোৱা নাই। কাৰণ AGPকে 9টা ধৰক দেখুৱাইছে, আমাক 75টা দেখুৱাইছে। এতিয়া আমি 75টাত কণ্টেষ্ট কৰোঁ নে নাই সেইটোৱেতো ঠিক হৈ থকা নাই। সেইকাৰণে যদিও মানুহৰ ভাল কথা ক'লে মানুহে ভাল বুলিয়ে ক'ব লাগে, কিন্তু মোৰ ধাৰণা যে ফেব্ৰুৱাৰী মাহৰ আগলৈকে যেতিয়ালৈকে কংগ্ৰেছেও কাৰ লগত ইলেকশ্যন নেখেলিব আৰু আমিও কাৰ লগত ইলেকশ্যন নেখেলিম, কাৰ কেইটা চিট হ'ব নহ'ব, এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে, আৰু সমীক্ষা ওলাই থাকিব। আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব। আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা সমালোচনা কংগ্ৰেছৰ। গৌৰৱ গগৈয়ে ঘোষণা কৰিছে ৰজা বনাম ৰাইজৰ যুঁজ। বিষয়টোক লৈ দেওবাৰে বাইহাটাৰ পৰা প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিওঁ, তেতিয়া বন্ধও হৈ নাযায়। কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙি, ধুতি এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয়, লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ, মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিয়ে। তেওঁলোক হ'ল এটা অভিজাত পৰিয়ালৰ ৰজাৰ ঘৰৰ মানুহ। মোক যে ইমান ডাঙৰ গুৰুত্ব দি মোৰ বিৰুদ্ধে যুঁজ হ'ব, মোৰ কাৰণে হ'ব, মই যে ইমান ডাঙৰ মানুহ হৈছোঁ ভাবি মোৰে ভাল লাগি আছে যে মই আচলতে ইমান ডাঙৰ মানুহ হৈছোঁ। আমিতো কেতিয়াও ভাবিব নোৱাৰো যে আমি ডাঙৰ হৈছোঁ। এনেকেই আছিলোঁ, এনেকেই আছোঁ।
কিন্তু তেওঁ দিনে ৰাতিয়ে মোৰ কথা ইমান কৈ থাকে, এতিয়া মোৰ অহংকাৰ নহ'লেহে হ'ল মই বহুত ডাঙৰ মানুহ হৈছোঁ বুলি। 11 জানুৱাৰীত হাইকোৰ্টৰ নতুন ভৱনৰ ভূমি পূজন হ'ব পাৰে। বাগৰুম্বাৰ অনুশীলন চলি আছে। 17-18 জানুৱাৰীত প্ৰধানমন্ত্ৰীও আহিব পাৰে। গতিকে মুখ্যমন্ত্ৰীৰ ঘোষণা, 11 জানুৱাৰীত হাইকোৰ্টৰ নতুন ভৱনৰ ভূমি পূজন হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি টেণ্ডাৰ কৰি কোনে কাম কৰিব, নিবিদাৰ প্ৰক্ৰিয়াও আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি 2 এদিনতে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিম। ঝুমুৰ হৈ গ'ল, বাগৰুম্বাটো হৈ গ'লে আমাৰ বাজেটৰ কমিটমেণ্ট সম্পূৰ্ণ হৈ যায়। 17 তাৰিখে গধূলি আমি বাগৰুম্বাটো প্ৰদৰ্শন কৰিব ভাবিছোঁ। প্ৰস্তুতিও আৰম্ভ হৈছে, কিন্তু প্ৰধানমন্ত্ৰীৰ ডেটটো 17-18 নহয় 20-21 হ'ব পাৰে। গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ দিনটো পোৱাৰ পিছতহে আমি আনুষ্ঠানিক ঘোষণা কৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।